ৱাহ, আমাৰ মানুহজনীয়ে ইউটিউবত চাই চাই যেতিয়াৰ পৰা তান্দুৰি বনাবলৈ শিকিলে তেতিয়াৰ পৰা মানে একদম গোটা গোটা তন্দুৰি বনাই থাকে দেই দেওবাৰে দেওবাৰে। আজি 3টা ব্ৰইলাৰ লৈ আহিবলৈ ক'লে, তাকে লৈ আহিলোঁ। বোলে গাই প্ৰতি এটা এটা খাম বুলিছে। অভেনটোৱে শান্তিয়ে পোৱা নাই তাৰমানে পূৰা বনাইছে তন্দুৰি চিকেন। অ' শুনিছা, গোটেই এটা এটা গোটা ব্ৰইলাৰ খাব পাৰিবা জানো? এটা নহ'লে ওচৰৰ মানুহ এঘৰকে দি থৈ আহোঁগৈ, শইকীয়া এটাকে দি থৈ আহোঁগৈ নে কি কোৱা তুমি? 3টা নহয়, আচলতে 4টা তান্দুৰি চিকেন বনাইছোঁ। কৃষ্ণ কৃষ্ণ, ইমান সোপা তন্দুৰি চিকেন কোনে খাব হয়? তুমিও যে মানুহ আৰু দেই। ব্ৰইলাৰ তাৰমানে তুমি আৰু এটা হেৰি অনোৱাই থৈছিলা, 3টা মোক অনোৱালা মানে। এই নহয় অ', গোটেই সোপা ঘৰতে নাখাওঁ নহয়, ওচৰ চুবুৰীয়াক ভাগ কৰি দিবচোন আৰু কেনেকুৱা হৈছে ক'বলৈ ক'ব। তাৰপিছতে মই সেই সৰুকৈ ষ্টল এখন খুলিম বুলি ভাবিছোঁ ফাষ্টফুডৰ। ৱাই, তোমাৰ আকৌ কি মন গ'ল ফাষ্টফুডৰ দোকান খুলিবলৈ? এই এনেই সন্ধিয়া সন্ধিয়া এতিয়া ঠাণ্ডা দিন আহিছে বোলো, ফাষ্টফুডৰ ষ্টল এখন আৰম্ভ কৰি দিওঁ বুলি ভাবিছোঁ। ঠাণ্ডা দিনত পিছবেলা সময়ত মানুহে এনেকুৱা মানে অকণমান স্পাইচি খাবলৈ মন কৰে ন, পকৰি চকৰি পিঁয়াজি, তাৰপিছত চিকেন পকৰা, চিকেন হেৰি ড্ৰাই ফ্ৰাই, তাৰপিছত তন্দুৰি চিকেন, লেগ পিচ, ললিপপ এইবোৰ উলিয়াম বুলি ভাবিছোঁ। কথাটো কিন্তু তুমি বেয়া ভবা নাই। এতিয়া সেই ছেপ্টেম্বৰৰ কেইদিনমান যোৱাৰ পিছৰ পৰা ঠাণ্ডা আহি যাব, তেতিয়াতো মানুহে সন্ধিয়া সন্ধিয়া ওলাই আহিব কিবা এটা সেই জ্বলা পোৰা ভজা খাবলৈ। তেতিয়া কিন্তু বিক্ৰী বাৰ্তা হ'ব আকৌ দেই। মই যিটো ভাবোঁ সেইটো ভালেই ভাবোঁ। আপুনি মুঠতে এতিয়া এটা এটাকৈ আমাৰ ওচৰ চুবুৰীয়া কিঘৰক দি থৈ আহক যাওক। খাই পেলাই কেনেকুৱা পাই ৰিভিউটো দিব নহয়, তাৰপিছতহে গম পাম মানুহে খাবলৈ নাখায় ৰেষ্টুৰেণ্টত, মানে ষ্টলখনত। তেতিয়াহে মনটো ভাল লাগিব, নহ'লে এনেই আৰু বহি থাকিলে কোনো যদি নাহে। এইটো শইকীয়া ঘৰতে দি থৈ আহক যাওক। তোমাৰ কিন্তু অন্তৰখন বৰ বহল দেই, এনেকৈ আকৌ কোনেও কাকো নিদিয়ে বনাই মেলি একদম। মই সৰুৰ পৰা এনেই পায়, লোকক খুৱাই ভাল পাওঁ। খুৱাই একদম বনাই ৰন্ধাই বঢ়াই মই খুব পাকৈত। সেইকাৰণেতো তোমাক বিয়া পাতিছোঁ। হ'বচোন দিয়ক বা হ'ব। এটা পেটুকণহঁতৰ ঘৰত দিব লাগিব আৰু এটা নাগে বাইদেউৰ ঘৰত। ঠিক আছে বাৰু দিয়া, মই প্ৰথমতে শইকীয়া দাহঁতৰ ঘৰতে দিওঁগৈ। গোটেই হেৰি পৰিয়ালটোৱে খাব পাৰিব এটা তন্দুৰি চিকেন। অঁ গোটেই পৰিয়ালটোলৈকে হৈ যাব, গোটা গোটা এটা ব্ৰইলাৰ আৰু। ঠিক আছে, মই দি আহোঁগৈ বাৰু। আমাৰ কাৰণে এটা ৰাখিবা আকৌ, আমি এটা তন্দুৰি খাম। সেই ৰাখিছোঁ যাওক। শইকীয়া দাহঁতৰ ঘৰৰ যি টি বস্তু হেৰি দিয়ে থাকে আমাৰ ঘৰলৈ আকৌ খোৱা বস্তু, সেইকাৰণে মই দি পঠিয়াইছোঁ। চাই চাইহে দিছোঁ, চবকে দিব নোৱাৰি পাই। আগৰ পৰাই ফুড ষ্টল এখন খোলা বহুত সপোন আছিলে, এইবেলি পূৰা কৰিম আৰু সপোনটো। অ' শইকীয়া ঘৰত আছেনে? অ' শইকীয়া। অ' সৰমোহন কাই দেখোন। আহক। এইবোৰ আকৌ কি গোটা গোটা ব্ৰইলাৰ একদম তন্দুৰি যেন পাইছোঁ। ঠিকেই ধৰিছে, আমাৰ মানুহজনীয়ে একদম 4টামান ব্ৰইলাৰ তন্দুৰি বনাইছে নহয় আজি। তাৰপিছত বোলে ওচৰ চুবুৰীয়াক বিলাই থোৱা হওকগৈ বোলে। আমাৰ মানুহজনী আকৌ অন্তৰখন বৰ খোলা। এইটো বোলে প্ৰথমতেই বোলে শইকীয়া দাৰ ঘৰত দিয়কগৈ, তাৰপিছত বোলে ওচৰ কেইঘৰক দিব বোলে 4টা বনাইছোঁ আৰু নিজলৈ এটা ৰাখিছোঁ বোলে, খাই কেনেকুৱা বোলে টেষ্টটো সুধিব বোলে। তাৰপিছত বোলে লাহেকৈ বোলে ফুড ষ্টল এখনহে খুলিম আৰু বোলে মানুহে যদি খাই ভাল পায় বোলে। ৱাহ, বঢ়িয়া কথাচোন। নবৈ মানে পূৰা শিকিলে ন। দেখাততো বহুত ধুনীয়া লাগিছে বস্তুটো, প্ৰেজেণ্টেশ্যনটো। খাই মজা লাগিব। আমাৰতো ধুনুকণ একদম তন্দুৰি চিকেন বুলি ক'লে পাগল হৈ থাকে। চিকেন ফুফিয়া গোন্ধ এটা আহিছে, তন্দুৰি। সেইয়া গোন্ধি পালেহিয়ে ভকত। ধুনুকণ চাহি আহ কেনেকুৱা হৈছে। তহঁতৰ এই বৰমায়ে দি পঠিয়াইছে আকৌ। চাহি আহ, বৰ ধুনীয়া বনাইছে কিন্তু দেই। এইয়া চাহ। একদম পুৰা হেৰি ৰেষ্টুৰেণ্ট ষ্টাইল বনাইছে দেই, ধাবা ষ্টাইল বনাই দিছে বৰমায়ে কিন্তু। খাওঁ লাগি গৈছে। তহঁতৰ কাৰণেই দিছে, ল টেবুলখনতে থৈছোঁ। খাবলৈহে মন গৈছে। খাবি আকৌ, একদম লেগ পিচ এটা তই খাই দিবি দেই। এৰুৱাই ল'বি ইয়াৰ পৰা লেগ পিচটো। তাক বহিবলৈ দিয়া নাই, বহক। নবহো দিয়ক। আৰু 2ঘৰমানত বিলাবলৈ আছেই মোৰ তন্দুৰি চিকেনটো। সেইটো আপোনালোকে খাব দেই। তন্দুৰি চিকেন আনিছে নেকি? আমাৰ এওঁ ইউটিউব চাই বনাইছিলে আকৌ, বোলে দি থৈ আহকগৈ যাওক। বৰ ধুনীয়া হৈছে আকৌ কালাৰে চালাৰে দেই, ময়ো শিকিবহে লাগিব। আমাৰ ধুনুকণে খাই খুব ভাল পায়। বৰমাই বহুত ধুনীয়া বনাইছে, তুমি শিকি ল'বাচোন। পাই কালাৰে চালাৰে একদম বৰ ধুনীয়া হৈছে, শিকি ল'ব লাগিব মই ভালকৈ। অলপ বনাওঁ বাৰু, এনেকুৱা ধৰণৰ নহয়, ইয়াতকৈ অকণ কম ভাল হয় আৰু বনাই দিলে আহি যাব। মেইন কথাটো হ'ল আমাৰ মানুহজনীয়ে মানে সেই ষ্টল এখন খুলিব খুজিছে। ঠাণ্ডা দিন পাবহি যে এতিয়া, সকলোৱে ছাপোৰ্ট কৰিব আপোনালোকে। খাই পেলাই কেনেকুৱা লাগিলে ক'ব, বোলে ভাল লাগিলে বুলি ক'লেহে খুলিব হেনো। তেতিয়া অকণমান ঠাণ্ডা দিনত চেলটো বেছি হয়, সন্ধিয়া সময়ত মানুহ ওলাই আহে খাবলৈ। বৰ ভাল কথা, আমি সদায় খামগৈ পকৰি ঘুগুনি। বৰমাই কি উলিয়াব বত্তা?
চব থাকিব যি খাওঁ পিঁয়াজি পকৰি ঘুগুনি তাৰপিছত চিকেন চপ আলু চপ চিকেন পকোৰা তন্দুৰী চিকেন চিকেন ললিপপ চিকেন লেগ পিচ চব পাবি গম পাইছ বা বিভিন্ন ৰকমৰ থাকিব চেলটো হ'ব কিন্তু দেই ঠাণ্ডা দিনত কিন্তু ভাল হেৰিটোকে চুজ কৰিছে আপোনালোকে ঠাণ্ডা দিনত মানুহে পূৰা মছলা চছলা দিয়া বস্তু খাই ভাল পায় গৰমত থাকে যে ম'মো উলিয়াবলৈ ক'ব ম'মো চুপটো ঠাণ্ডা দিনত খুব চেল হয় মানে মই নিজেই পাইছোঁ মানে মই নিজেই খাওঁ মানে বহুত একদম জালুক দিয়া থাকে যে অঁ ম'ম' চুপটো উলিয়াব ম'ম' উলিয়াব ষ্টিম কৰা মেচিন আনি দিবলৈ কৈছে মই সেই কাইলৈ অৰ্ডাৰ দি থৈছোঁ আহি পাবহি অভেন এটা আনি দিবলৈ ক'লে আনি দিলোঁ সেয়া তন্দুৰী চিকেন বনাইছে মানুহজনীক যি লাগে বুলি কয় চব আনি দিওঁ কেক বনোৱা মেচিন আনিবলৈ খুজিছিলে সেইটোও আনি দিলোঁ সেইবোৰ পইচা ঘটি আছে বাৰু এতিয়া ষ্টলখন হেৰি খুলিব খুজিছে আৰু খুব ভাল কৰিছে আকৌ আজিকালি মাইকী মানুহে নোৱাৰা কাম একোৱেই নাই নিজে নিজে বিজনেছ কৰি কিমান টকা ঘটিছে আমাৰ নিচিনা মাইকী মানুহে পৰিয়াল পুহি আছে আপোনালোকৰ আৰু বাইদেৱে পূৰা পাৰিব মই চিলাই কেন্দ্ৰ এটা খুলিম বুলি ভাবি আছোঁ কোনদিনা খুলিব পাৰোঁ খুলিব লাগিব চিলাই মই শিকিছিলোঁ নহয় কাটিং হেৰি চিলাই তিলাই সেইবোৰ এতিয়া বহুত দিন হ'ল কাৰণে কৰা নাই আকৌ আৰম্ভ কৰিম আৰু ময়ো মেচিন আনি দিছোঁ নহয় মাজে মাজে কৰি থাকে চিলাই তিলাই কৰিব লাগে পূৰা ব্যস্ত হৈ থাকিব লাগে মানুহ তেতিয়াহে বন্ধুসকল আমাৰ মানুহজনীয়ে ষ্টল এখন খুলিব ফাষ্ট ফুডৰ আপোনালোকে ছাপোৰ্ট কৰিব দেই বন্ধুসকল খণ্ডটি আজি এইখিনিতে সামৰিছোঁ যদিহে মানুহজনীৰ ভাগত ফাষ্ট ফুডৰ ষ্টলখন চাবলৈ আপোনালোকৰ মন আছে তেতিয়াহ'লে চেনেলটি এতিয়াই ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই থৈ দিয়ক তেতিয়াহে লগে লগে আমাৰ খণ্ডবিলাক চাবলৈ পাব আৰু লাইক কৰিব কমেণ্ট কৰিব